এগৰাকী ভাৰতীয় নাগৰিক যাক ইয়েমেন দেশৰ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে অথবা এজনী হত্যাকাৰী ৰূপে চিনাক্ত কৰিছে। অহা 16 জুলাই তাৰিখে নিমিষা প্ৰিয়াক ইয়েমেন দেশৰ চৰকাৰে ৰাজহুৱাভাৱে হৃদপিণ্ডত গুলীয়াই মৃত্যুদণ্ডৰে দণ্ডিত কৰিব ওলাইছে। আহক এই বিষয়ে আমি কিছু তথ্য জানিবলৈ ভিডিঅ'টোৰ যোগেদি চেষ্টা কৰোঁ। কেৰালা ৰাজ্যত জন্ম হৈছিল নিমিষা প্ৰিয়াৰ। সৰুৰে পৰা তাইৰ নাৰ্ছ হোৱাৰ খুব ইচ্ছা আছিল। সেই উদ্দেশ্যে তাই 2008 চনত কৰ্মসূত্ৰে ইয়েমেন দেশলৈ গুচি গৈছিল আৰু তাত তেওঁ 2014 চনলৈকে এখন চৰকাৰী হস্পিটেলত নাৰ্ছ হিচাপে চাকৰি কৰিছিল। কিন্তু আৰু তেওঁ আৰু নিমিষা প্ৰিয়াৰ সৰুৰে পৰা আৰু এটা ইচ্ছা আছিল যে তাই জীৱনত কেতিয়াবা মানে কি ব্যক্তিগতভাৱে তেওঁ এটা ক্লিনিক খুলিব, এখন ব্যক্তিগতভাৱে নিজস্বভাৱে ক্লিনিক খুলিব। গতিকে সেই উদ্দেশ্যে তাই 2014 চনত ইয়েমেন দেশৰ যিটো চাকৰি তেওঁ চাকৰিটো এৰি দিছিল আৰু ব্যক্তিগতভাৱে এখন ক্লিনিক খোলাৰ বাবে মন মেলিছিল। গতিকে ঘৰত আপুনি যদি কিবা ব্যৱসায় বা প্ৰতিষ্ঠান আৰম্ভ কৰিব খোজে সেই দেশৰ স্থানীয় লোকক আপুনি পাৰ্টনাৰশ্বিপ হিচাপে অংশীদাৰ হিচাপে ল'ব লগা ব্যৱস্থাটো ইয়েমেন দেশত আছে। মেহাদিকো তাই ৰাখে। গতিকে আৰম্ভ হ'ল ঠিকেই, প্ৰতিষ্ঠানটো বা ক্লিনিকখন আৰম্ভ হ'ল ঠিকেই, কিন্তু দিন বাগৰাৰ লগে লগে দুয়োৰে মাজত খুব মত বিৰোধৰ সৃষ্টি হ'ল নিমিষা প্ৰিয়া আৰু তালাল আব্দুল মেহাদিৰ মাজত। তাৰপিছত মেহাদিয়ে নিজকে স্বামী বুলিও দাবী কৰিব ধৰিলে। মাজে মাজে শাৰীৰিক মানসিক চাৰিওফালৰ পৰা নিমিষা প্ৰিয়াক অত্যাচাৰ কৰিব ধৰিলে। এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিমিষা প্ৰিয়াই 2016 চনত আৰক্ষীৰো কাষ চাপিছিল ইয়েমেনৰ, কিন্তু তাৰ পৰা কোনো সঁহাৰি নাপালে। উপায় নাপাই তাই কেইটামান ড'জ মানে ঔষধ কেইটামান মেহাদিক খাবলৈ দিছিল, কিন্তু মেহাদিয়ে সেই ঔষধকেইটা খাই অভাৰ ড'জ হৈ মৃত্যুমুখত পৰে। লগে লগে তাই ওচৰত তাইৰ চিনাকি এজন বান্ধৱীক জনায় আৰু জনোৱাত দুয়োৱে কটাৰীৰে ধুনীয়াকৈ কাটি মেলি তাৰমানে টুকুৰা টুকুৰ কৰি বস্তা এখনত ভৰাই পানীৰ টেংকিত পেলাই দিয়েছিল। তাৰপিছত তাই দেশলৈ আমাৰ ভাৰতবৰ্ষলৈ ঘূৰি আহিব চেষ্টা কৰিছিল, কিন্তু ঘূৰি আহিব নাপালে। চৌদি আৰব আৰু ইয়েমেন দেশৰ সীমান্তত তাইক কৰায়ত্ব কৰে আৰু তাইক জেললৈ প্ৰেৰণ কৰা হয়। এনেকৈ 2017 চনত তাইক মৃত্যুদণ্ডৰে ইয়েমেন দেশৰ কাৰাগাৰত এতিয়ালৈ বন্দী হৈ আছিল। কিন্তু 2018 চনত তাই আবেদন দাখিল কৰিছিল, কিন্তু এই সকলোবোৰ আবেদন ইয়েমেন দেশৰ ন্যায়ালয়ে সব খাৰিজ কৰে আৰু 2025 চনৰ 16 জুলাই তাৰিখে তাইক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব ইয়েমেনৰ ন্যায়িক প্ৰক্ৰিয়াই জনাইছে। ভাৰতৰ কূটনীতিকবিদসকলেও বিভিন্ন ধৰণে নিমিষা প্ৰিয়াক বচোৱাৰ চেষ্টা কৰি আছে। সেইটো অৱশ্যে আমি সময়ত অহা 16 তাৰিখে সকলোৱে গম পাব। গতিকে ইয়েমেনৰ যিটো শাসন ব্যৱস্থা, আচলতে শাসন ব্যৱস্থাত ৰাজহুৱা ফাঁচীটো পূৰ্বতে আছিল, তাৰপিছত শিৰচ্ছেদ কৰা হৈছিল ৰাজহুৱাভাৱে, আৰু তাৰপিছত এইটো নতুন ব্যৱস্থা হৈছে হৃদপিণ্ডত গুলীয়াই চিকিৎসকে আহি পৰীক্ষা কৰি আপোনাৰ হৃদপিণ্ডটো দেখুৱাই দিব যে এইটো জেগাত হৃদপিণ্ডটো আছে। তাত AK-47 গুলীয়াই নিমিষা প্ৰিয়াক হত্যা কৰিব বুলি ইয়েমেন দেশৰ চৰকাৰে সদৰি কৰিছে। গতিকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো